Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাস 6 ৰ সমাজ বিজ্ঞানৰ যেটো 4 নম্বৰ পাঠ হয় সমাজৰ 4 নম্বৰ পাঠ পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ এই যেটো লেসন আছে তোমালোকৰ এই লেসনটো তোমালোকৰ যিবিলাক পাঠত তোমালোক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ কিছু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ওপৰত আজি আমি এইটো আলোচনা কৰিম আৰু লগতে এই প্ৰশ্নবিলাক উত্তৰবিলাক কৈ যাম গৈ তোমালোকে প্ৰথম প্ৰশ্নবিলাক কৰাত যদি কিবা অসুবিধা পাইছা বুজাত কিবা অসুবিধা পাইছা নহলে ভিডিওটো প্ৰথম পৰা একলে চাই যাবা আমি গোটেইবিলাক প্ৰশ্ন উত্তৰবিলাক কৰিও গৈছো লগতে আমি আলোচনা কৰি যাম ঠিক আছে আজি আছে এক নম্বৰ তোমালোকে আছে উত্তৰ লিখা এক নম্বৰতে আছে উত্তৰ লিখা পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ যে প্ৰশ্ন ক আছে কি পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি প্ৰথমতে কি আছে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি আমি মণ্ডলৰ বিষয়ে যেহেতু লেসনত পঢ়িছিলো পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ এক ক দিছে কি পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি উত্তৰ হ'ব পৃথিৱীৰ প্ৰধান 4টা মণ্ডল হৈছে কি স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল স্থলমণ্ডল মাটি জলমণ্ডল পানী বায়ুমণ্ডল আমাৰ বায়ু আৰু জীৱমণ্ডল আমাৰ জীৱ যিমান যে জীৱ আছে অনুজীৱ প্ৰাণী আছে সেই সকলোবিলাকে ইয়াক বুজোৱা হৈছে খ আছে কি খ আছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি আমাৰ পৃথিৱীত মহাদেশ আছে কেইখন আছে 7খন আছে গতিকে সেই তোমালোক এনেকুৱা হে আমাৰ পৃথিৱীত কেইখন মহাদেশ আছে তেতিয়ালে কি হ'ব 7খন মহাদেশ আছে আৰু এই পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি হৈছে উত্তৰ হ'ব পৃথিৱীৰ 7খন মহাদেশৰ নাম হ'ল 7খন তোমালোকে নিলিখিও বা ডাইৰেক্ট মহাদেশবোৰ নাম কি প্ৰথমে ডাইৰেক্ট তোমালোকে সিধাসিধিকৈ মহাদেশবিলাকৰ নামও লিখিলে হৈ যাব এত কি কাৰণ লিখিছো যাতে আমি 7খন মহাদেশৰ কথা মনত থাকে গতিকে আমি 7খন পৃথিৱীৰ 7খন মহাদেশৰ নাম হ'ল এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ ওশেনিয়া আৰু এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ বুলি কোৱা হয় ইয়াৰ ভিতৰত কিখন আমি বলে এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা দুখন চাৰিখন ইউৰোপ পাঁচখন ওশেনিয়া আৰু এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ ইয়াৰ ভিতৰতে এছিয়াখন সৰ্ববৃহৎ সকলোতকৈ ডাঙৰ মহাদেশ আৰু ওশেনিয়াখন সকলোতকৈ সৰু মহাদেশ ঠিক আছে গ আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা দেশ মহাদেশখনৰ নাম কি সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধ আমাৰ দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ গোলাৰ্ধ কোনটো হয় তোমালোকে আমি যদি আমাৰ পৃথিৱীখন চাওঁ পৃথিৱীখনৰ যদি মানচিত্ৰ চাওঁ আমি তোমালোকে চাবা বা গ্লোবটো যদি চোৱা তোমালোকে সেই মাছ ভাগৰ পৰা ওপৰখিনি ওপৰৰ ফালে কি হয় উত্তৰ গোলাৰ্ধ আৰু তলৰ ফালখিনি কি হয় তলৰ ফালখিনি হৈছে দক্ষিণ গোলাৰ্ধ ওপৰটো উত্তৰ আৰু তলটো দক্ষিণ পোৱা হয় গতিকে সেই দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশৰ নাম সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশৰ নাম হ'ল কি এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ এন্টাৰ্কটিকা মহাদেশ দক্ষিণ আছে নহয় সেই কুমেৰু কোৱা হয় কুমেৰু ওপৰটো কোৱা হয় আৰু কুমেৰু তলখিনি কোৱা হয় গতিকে এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণ দক্ষিণ গোলাৰ্ধত আছে এতিয়া ঘ নম্বৰ আছে বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি আমাৰ বায়ুমণ্ডলত 4টা স্তৰ আছে সেই স্তৰৰ নাম কি কি হয় ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ কি হয় পালো ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ উঙ আছে জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয় আমাৰ জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয় উত্তৰ হ'ব বায়ু অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে আমি বায়ু আমি জীয়াই থাকিব নোৱাৰো আমি উশাহ ল'বই লাগিব হয়নে অক্সিজেন লওঁ কাৰ্বন ডাই অক্সাইড এৰি দিও গতিকে বায়ু অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে ই জীৱৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছৰ যোগান ধৰে বায়ুমণ্ডলৰ পৰা আমি অক্সিজেন গেছ পাওঁ হয়নে তাৰ পিছত আছে নেক্সট প্ৰশ্ন আছে তোমালোকৰ কি প্ৰথম ছ আছে মহাসাগৰ সমূহৰ নাম কি কি মহাসাগৰ সমূহৰ নাম হৈছে মহাসাগৰ কেইখন আছে আমাৰ মহাদেশ আছে 7খন আৰু মহাসাগৰ আছে 5খন 5 উত্তৰ হ'ব 5খন মহাসাগৰ 5খনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ কি হয় প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ ইয়াৰ ভিতৰত প্ৰশান্ত মহাসাগৰ হৈছে সকলোতকৈ ডাঙৰ বা বৃহত্তম মহাসাগৰ প্ৰথমটো আছে জীৱমণ্ডলত মানুহে কি পৰিৱৰ্তন সাধন কৰিছে শেষ প্ৰশ্নটো আছিল কি জীৱমণ্ডলত মানুহে কি পৰিৱৰ্তন সাধন কৰিছে মানে জীৱমণ্ডল বুলি ক'লে কি বুজাম গোটেই জীৱ যত নেকি জীৱ বসবাস কৰে মাটি পানী বায়ু এই তিনিটা মিলি তিনিটাৰে জীৱ থাকে গতিকে জীৱমণ্ডল বুলি ক'লে সকলোকে সাঙুৰি ল'ব গতিকে মানুহে আমি এই জীৱমণ্ডলত কি পৰিৱৰ্তন কৰিছে সুধিছে আমাৰ পৃথিৱীৰ উত্তৰ হ'ব কি আমাৰ পৃথিৱীৰ মাটি পানী আৰু বায়ু এই সকলোতে বিভিন্ন সৰুবৰ জীৱ অনুজীৱ বাস কৰে এই সকলোবোৰ মিলি জীৱমণ্ডল গঠিত মানুহে বিভিন্ন কৰ্মৰ জৰিয়তে জীৱমণ্ডলত পৰিৱৰ্তন সাধন কৰিছে কৃষিকৰ্ম বা উদ্যোগীকৰণৰ বাবে গছ-গছনি কাটি জীৱমণ্ডলৰ
ভাৰসাম্যত পৰিৱৰ্তন সাধন কৰিছে মানুহৰ কৰ্মৰ জৰিয়তে মাটি পানী বায়ু প্ৰদূষণ কৰি জীৱমণ্ডল পৰিৱৰ্তন কৰিছে গতিকে তোমালোকে এনেকৈ লিখিব পাৰা তাৰপিছত কেইটামান আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন এনে সৰু সৰু প্ৰশ্ন লৈ লৈছোঁ আমি তাৰ পৰা কিতাপৰ মাজৰ পৰা বৰ্গাজু লৈছোঁ পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান তোমালোকে এনেকৈও যদি কয় তোমালোকৰ পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি হয় তেতিয়াহ'লে কি মাউণ্ট এভাৰেষ্ট হ'ব গতিকে আমি প্ৰশ্ন লৈছোঁ পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান হয় ৮,৮৪৮ মিটাৰ মৰ্থবিলাক কথা এইবিলাক আৰু আছে মেৰিনা খাট কোনখন মহাসাগৰত আছে আৰু ইয়াৰ গভীৰতা কিমান এই মেৰিনা খাট সকলোতকৈ গভীৰ খাট হয় মেৰিনা খাটটো গতিকে মেৰিনা খাটখন কোনখন মহাসাগৰত সকলোতকৈ গভীৰ খাট কোনটো বুলি তোমালোক সুধিলে কি মেৰিনা খাট হ'ব আৰু মেৰিনা খাট কোনখন মহাসাগৰত আছে আৰু ইয়াৰ গভীৰতা কিমান হৈছে মেৰিনা খাট আছে প্ৰশান্ত মহাসাগৰত আৰু ইয়াৰ গভীৰতা 11,022 মিটাৰ তাৰপিছত এটা প্ৰশ্ন লৈছোঁ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি আমি লেছনত পঢ়িব পাইছিলোঁ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি হয় নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী আৰু নীল নদী ক'ত আছে আফ্ৰিকা মহাদেশত আছে আমি জাষ্ট এনেই কোন মহাদেশত আছে তোমালোকৰ যে হৈ কি হ'ব আফ্ৰিকা মহাদেশত আছে তাৰপিছতে নেক্সট প্ৰশ্ন আছে তোমালোকৰ ইয়াত আমি যিবিলাক এই প্ৰশ্নবিলাক আছিলে এইবিলাক প্ৰশ্নবিলাক উত্তৰ আমি লিখিলোঁ তোমালোকে যদি লিখিব বিচাৰে তেনেহ'লে ভিডিঅ'টো চাই যাওঁতে মাজে মাজে প'জ কৰি ৰৈ তোমালোকে প্ৰশ্নবিলাক উত্তৰ বহীত লিখি ল'বা 2 নম্বৰ আছে তোমালোকৰ শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া ইয়াত যোন কেইটামান দিয়া আছে উত্তৰ তিনিটা উত্তৰ দিয়া আছে তিনিটা অপশ্যন দিয়া আছে গতিকে তোমালোকে শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে আছে এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা কোন পৰ্বতমালাই মানে এছিয়া মহাদেশক ইউৰোপ মহাদেশ দুখন মহাদেশক ভাগ কৰিছে ইয়াৰ কোনটো হ'ব ইয়াৰ উত্তৰ হ'ব ইউৰাল পৰ্বতমালা কি হয় ইউৰাল পৰ্বতমালাই এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে আছে শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ হৈছে নাইট্ৰজেন অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কোনটো আছে বেছিকৈ বায়ুমণ্ডলত কোনটো গেছ আছে এটো হ'ব 1 নাইট্ৰজেন শতকৰা হিচাপত বায়ুমণ্ডলত সকলোতকৈ বেছি নাইট্ৰজেন বেছিকৈ পোৱা যায় তাৰপিছতে আছে কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো আমাৰ কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো কি হয় বায়ুমণ্ডল নে জলমণ্ডল নে স্থলমণ্ডল কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্থলমণ্ডল আৰু আছে কি আটাইতকৈ বৃহৎ মহাদেশখন হ'ল আটাইতকৈ ডাঙৰ মহাদেশখন কোন হয় আমি আগৰ প্ৰশ্নটোত আলোচনা কৰি আহিছিলোঁ ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব সকলোতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ ঠিক আছে আৰু এছিয়া মহাদেশ সকলোতকৈ ডাঙৰ দ্বিতীয় বৃহৎ হৈছে আফ্ৰিকা আৰু একেবাৰে সৰু মহাদেশখন হৈছে কি ওচেনিয়া তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত মানে জীৱমণ্ডলত আমি জীৱ জীয়াই থাকিবলৈ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ কি কৰা উচিত দলত আলোচনা কৰা আছিল তোমালোকে নিজে তোমালোকে লগৰ লগত কথা পাতি আলোচনা কৰি লিখিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে লিখিব না তেলে কমেন্টত কমেন্ট কৰিবা মই তোমালোকক হেতু লিখি দি দিম ঠিক আছে আজি আমি এই ভিডিঅ'ত তোমালোকৰ যিবিলাক প্ৰশ্ন আছিল 4 নম্বৰ পাঠ পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ ইয়াৰ প্ৰশ্নবিলাক উত্তৰবিলাক কৰিলো তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা তোমালোক কিবা হেল্প হৈছে বুলি ভাবিছা তোমালোকে যদি ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰি দিবা ভিডিঅ'টোত আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা তেওঁলোকক চাবলৈ আৰু তোমালোকে যদি কোনো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে তোমালোকে ক্লাছ 6 ৰ আন ইংলিছ আসামিজ বা সোশ্যাল সায়েন্স এইবিলাকৰ সাবজেক্টবিলাকৰ যদি আন ভিডিঅ' চাবলৈ বিচাৰা তাৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে সেইবিলাক ভিডিঅ' চাব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং